আজি বিশেষ আদালতত ভাগ্য নিৰ্ণয় হ'ব 44 গৰাকী সহকাৰী কৃষি উন্নয়ন বিষয়া। এটা ব্ৰেকিং নিউজ এই মুহূৰ্তত জনাইছো আজি বিশেষ আদালতত ভাগ্য নিৰ্ণয় হ'ব 44 গৰাকী সহকাৰী কৃষি উন্নয়ন বিষয়া। বিশেষ আদালতে চূড়ান্ত ৰায় দিব এডিও নিযুক্তি কেলেংকাৰী। ন্যায়াধীশ দীপক ঠাকুৰীয়া আদালতে দিব চূড়ান্ত ৰায় 2023 আৰু 14 বৰ্ষৰ ক্ষমা কৰিব 2013 আৰু 14 বৰ্ষৰ লোকসেৱা আয়োগৰ পৰীক্ষাত বিয়াগুম কেলেংকাৰী সংঘটিত হোৱাৰ অভিযোগ উত্থাপন হৈছে। কৃষি বিষয়া নিযুক্তিত তদানীন্তন অধ্যক্ষ ৰাকেশ পালে সংঘটিত কৰিছিল দুৰ্নীতি। ৰাকেশ পালসহ 4 মধ্যভোগীৰো হ'ব বিচাৰ। ৰঙাগড় থানাত ৰুজু হৈ থকা 159/2017 নম্বৰ গোচৰৰ ভিত্তিত এই শুনানি অনুষ্ঠিত হ'ব আৰু আজি ভাগ্য নিৰ্ণয় হ'ব এই 44 গৰাকীকৈ সহকাৰী কৃষি উন্নয়ন বিষয়া। আৰু যেহেতু আজিৰ দিনটোত এই 44 গৰাকী এপিএছ বিষয়াক লৈ এডিওৰ নিযুক্তিৰ যি কেলেংকাৰী সেই কেলেংকাৰী সন্দৰ্ভত চূড়ান্ত ৰায়দান আজিৰ দিনটোত প্ৰদান কৰা হ'ব। ন্যায়াধীশ দীপক ঠাকুৰীয়াৰ আদালতে আজি চূড়ান্ত ৰায় প্ৰদান কৰিব। 2013 আৰু 14 বৰ্ষৰ এপিএছ পৰীক্ষাত সংঘটিত হৈছিল এই কেলেংকাৰী আৰু কৃষি বিষয়া নিযুক্তিত অধ্যক্ষ ৰাকেশ পালে সংঘটিত কৰিছিল এই বিয়াগুম দুৰ্নীতি। ৰাকেশ পালসহ 4 মধ্যভোগীৰো হ'ব আজিৰ দিনটোতেই বিচাৰ। ৰঙাগড় থানাত গোচৰ ৰুজু হৈ আছিল 159/2017 নম্বৰ যি আচলতে গোচৰ আছিল সেই গোচৰৰ শুনানি আজি অনুষ্ঠিত হ'ব আৰু তাৰ পাছতেই চূড়ান্ত ৰায়দান প্ৰদান কৰিব বিশেষ আদালতে। আৰু দেখিবলৈ পোৱা গৈছিল 2013 আৰু 14 চনত ৰাকেশ পালৰ দিনত এপিএছচিত বিয়াগুম কেলেংকাৰী সংঘটিত হৈছিল। লোকসেৱা আয়োগৰ প্ৰতিটো পৰীক্ষাতেই নগদ ধনৰ বিনিময়ত বিয়াগুম কেলেংকাৰী বৃহৎ কেলেংকাৰী সংঘটিত কৰিছিল ৰাকেশ পাল এণ্ড কোম্পানীয়ে। ইতিমধ্যে আমি শেহতীয়াকৈ প্ৰতিবেদন আকাৰে আপোনালোকক জনাইছোঁ যে কিমান সংখ্যক লোকক ইতিমধ্যে অভিযোগ উত্থাপন হৈছে যে নগদ ধনৰ বিনিময়ত তেওঁলোকে চাকৰি লৈছিল। ৰাকেশ পালৰ অঙহী বঙহী সেই সময়ৰ যি আচলতে ৰাজনীতিবিদৰ অঙহী বঙহীয়ে ৰাকেশ পালৰ সুবাদতেই লাভ কৰিছিল চাকৰি। ধনৰ বিনিময়ত 20 লাখ 30 লাখ 50 লাখ টকালৈকে উৎকোচ লোৱাৰ অভিযোগ উত্থাপন হৈছিল ৰাকেশ পালৰ বিৰুদ্ধে। ৰাকেশ পালে ইতিমধ্যে প্ৰথমটো গোচৰত জামিন লাভ কৰিলেও 2013 আৰু 14 বৰ্ষৰ যি কৃষি বিষয়া নিযুক্তিত দুৰ্নীতি সংঘটিত কৰিছিল সেই সন্দৰ্ভতো কিন্তু আজি বিচাৰ হোৱাৰ সম্ভাৱনা আছে। ৰাকেশ পালসহ 4 মধ্যভোগীৰো আজি বিচাৰ হ'ব। 2013 আৰু 14 চনত ৰাকেশ পাল এণ্ড কোম্পানীয়ে শতাধিক বিষয়া নিযুক্তি দিছিল কেৱল ধনৰ বিনিময়ত আৰু যি আচলতে ডুপ্লিকেচি প্ৰশ্ন কাকতেই হওক প্ৰশ্ন কাকত যোগানেই হওক বা তেওঁলোকৰ উত্তৰ বহীত যি ডুপ্লিকেচি সংঘটিত কৰিছিল সেয়া ইতিমধ্যে আচলতে ফাদিল হৈছে। তাৰ পাছতো কিন্তু যি তদন্ত প্ৰক্ৰিয়া সেই তদন্ত প্ৰক্ৰিয়াক লৈ প্ৰশ্ন উত্থাপন হোৱা পৰিলক্ষিত হৈছে। এই মুহূৰ্তত আমি নিউজ ডেস্কলৈ যাব বিচাৰিছোঁ। উপস্থিত আছে আমাৰ সতীৰ্থ সাংবাদিক মনোজ দুৱৰা। মনোজ, আপোনাৰ কাষলৈ আহিব বিচাৰিছোঁ। ভঙাগড় থানাত ৰুজু হৈ থকা যি 159/2017 নম্বৰ গোচৰ সেই গোচৰ আজি চূড়ান্ত ৰায়দান প্ৰদান কৰা হ'ব আৰু আজি ভাগ্য নিৰ্ণয় হ'ব পাৰে 44 গৰাকী বিষয়াৰ। অধিক তথ্য কি জনাব? কেনেদৰে বিয়াগুম দুৰ্নীতি সংঘটিত হৈছিল, এই দুৰ্নীতি কেনেদৰে পোহৰলৈ আহিছিল, বৰ্তমান এই গোচৰটো কি অৱস্থাত আছিল আৰু আজি চূড়ান্ত ৰায়দান? মনোজ, 2017 বৰ্ষ 17 আগষ্টৰ কথা আছিল আৰু সেই সময়ত ভঙাগড় থানাত এগৰাকী পৰীক্ষাৰ্থী বেদান্ত বিকাশ দাস নামৰ এগৰাকী পৰীক্ষাৰ্থীয়ে এই গোচৰটোৰ সন্দৰ্ভত এখন এজাহাৰ দিছিল। ইতিমধ্যে আপুনি গোচৰ নম্বৰটো জনাইছে 159/2017 আৰু সেই গোচৰটোৰ ভিত্তিতে আজি প্ৰায় 6টা বৰ্ষৰ পিছত এই যিটো চূড়ান্ত ৰায়দান হ'বলৈ গৈ আছে। ইতিমধ্যে বিশেষ আদালতে চূড়ান্ত ৰায়দান 10:30 বজাৰ লগে লগে ঘোষণা কৰিব। এইসকল যি বিষয়াৰ নাম আছে এই বিষয়াসকল আচলতে তেওঁলোক ৰঙাঘৰৰ আলহী হ'ব, তেওঁলোক ওলাই যাব মুকলি আকাশৰ তললৈ সেয়া নিশ্চিত হ'ব। এতিয়া কথাটো হ'ল 2017 চনত কেনেকৈ সংঘটিত হৈছিল এই গোটেই কেলেংকাৰীটো। কৃষি বিষয়াৰ যি এপিএছচিয়ে যিটো পৰীক্ষা পাতিছিল এডিওৰ যি নিযুক্তি সেই নিযুক্তিৰ সন্দৰ্ভত 15 লাখকৈ দৰ উঠিছিল সেই মুহূৰ্তত আৰু ৰাকেশ পাল বাহিনীয়ে 15 লাখকৈ এটা চাকৰি বাবদ তেওঁলোকে নিৰ্ধাৰণ কৰিছিল আৰু যে পৰীক্ষাৰ আগ মুহূৰ্তত এইদৰে বহু প্ৰাৰ্থীয়ে 15 লাখকৈ টকা দিয়াৰ পাছত এই পৰীক্ষাৰ তেওঁলোকে উত্তীৰ্ণ হ'বলৈ সক্ষম হৈছিল। তাৰে এগৰাকী পৰীক্ষাৰ্থী আছিল বেদান্ত বিকাশ দাস আৰু বেদান্ত বিকাশ দাসৰ ঘৰ হৈছে তেজপুৰত। গতিকে তেওঁ 15 লাখ দিবলৈ অমান্তি হৈছিল। পৰৱৰ্তী সময়ত তেওঁ পৰীক্ষাত বহিছিল। পৰীক্ষাত বহাৰ পাছত যেতিয়া তেওঁৰ নামটো যেতিয়া উত্তীৰ্ণ শাৰীত দেখা পোৱা নাছিল তেতিয়াই তেওঁ খৰ্গহস্ত হৈছিল। তেওঁ খুব একান্ত মেধাৱী আছিল। তেওঁৰ যিটো নম্বৰ আছিল, যিটো ছিট আছিল, তেওঁ পোৱাৰ বিপৰীতে তেওঁ মেধাৱী হোৱাৰ উপৰিও তেখেতে খুব
সুন্দৰকৈ পৰীক্ষাত বহিছিলোঁ বুলি সেই মুহূৰ্তত তেওঁ কৈছিল তেওঁৰ যিটো আচলতে চিট আছিল যিটো পাব লাগিছিল সেই আসনখনৰ বিপৰীতে তেওঁ লাভ কৰিলে মৃগেন হালৈ নামৰ এগৰাকী ব্যক্তিয়ে যিয়ে 15 লাখ টকা দি সেই চাকৰিটো লাভ কৰিবলৈ সক্ষম হৈছিল আৰু 15 লাখ টকা দিয়াৰ পিছত তেওঁ খৰ্গহস্ত হৈ এইদৰে ভঙাগড় থানাত 2017 চনত সেই গোচৰটো ৰুজু কৰিছিল ৰুজু কৰাৰ পিছত গোটেই যেতিয়া তেওঁ RTI এখনো মাৰিছিল RTI এখনত দেখা পোৱা গৈছিল যে মৃগেন হালৈয়ে যি তেওঁৰ টেবুলেশ্যন চিট আছিল উত্তৰ বহি আছিল উত্তৰ বহি তেওঁ মৌখিক পৰীক্ষাত এটাত RTI তেওঁ নম্বৰ পাইছিল মৌখিক পৰীক্ষাত 78 আৰু এটা RTI দেখিবলৈ পোৱা গৈছিল 80 নম্বৰ লাভ কৰিছিল আৰু তাৰ পিছতে গোটেই কেলেংকাৰীটো পোহৰলৈ আহিছিল আৰু এই গোটেই ঘটনাটো সন্দৰ্ভত মুঠ কিমান 44 গৰাকী যেহেতু পৰীক্ষাৰ্থী নাছিল তাৰ 4 গৰাকী দালাল আছিল সেই দালালগৰাকীৰো আজি বিশেষ আদালতে ৰায় দিব সেই পৰীক্ষাৰ্থীসমূহৰ সেই মুহূৰ্তত তেওঁলোকক ঘটনা পোহৰলৈ অহাৰ পিছত তেওঁলোকক সোধপোছৰ বাবে দিছপুৰ থানালৈ লৈ অহা হয় তেওঁলোকক গ্ৰেপ্তাৰ নকৰিলেও কিন্তু তেওঁলোকৰ পৰৱৰ্তী সময়ত অভিযোগনামা দাখিল কৰিছিল বিশেষ আদালতত আৰক্ষী বিষয়াসকলে যেতিয়া অভিযোগনামা দাখিল কৰিলে অভিযোগনামা দাখিল কৰাৰ পাছত আজি এই গোচৰটো ৰায় দিবলৈ গৈ আছে বৰ্তমান আমি জনাইছোঁ খুব এটা বৃহৎ কেলেংকাৰী হৈছিল আৰু সেই সময়ত ৰাকেশ পালে 15 লাখ টকা যি দাম উঠাইছিল এটা চাকৰিৰ বাবদ তাত তেতিয়া মুছাৰফ আলী নামৰ এগৰাকী এজেণ্ট আছিল সেই এজেণ্টগৰাকীয়ে পইচা আচলতে তেওঁ ল'বলৈ আহিছিল আৰু তাৰ সমান্তৰালকৈ দালাল কেইবাজনো আছিল সেইগৰাকীৰ ভিতৰত আছে ৰাকেশ পালৰ অতিকৈ ঘনিষ্ঠ বসন্ত কুমাৰ দলে সামেদুৰ ৰহমান বিনিতা ৰিঞ্জা দালাল মুছাৰফ আলী দালাল কৌশিক কলিতা আৰু দালাল বিকাশ পিনচা এইসকল বৰ্তমান আজিৰ দিনত তেওঁলোকে জামিনত আছে যদিও আজি দুখমুক্ত হ'বনে তেওঁলোক কাৰাৰুদ্ধ হ'ব সেয়া সম্পূৰ্ণকৈ গম পোৱা যাব আৰু এইগৰাকী বিনিতা ৰিঞ্জা নামৰ এগৰাকী মহিলা সেই মহিলাগৰাকী ৰাজসাক্ষী হৈছিল এই গোটেই বিষয়টোৰ সন্দৰ্ভত আৰু আমি এই যিসকল কৃষি বিষয়াৰ নাম আছে তেওঁলোকৰ নাম আমি জনাই দিব বিচাৰিছোঁ সেই কৃষি বিষয়াসকলৰ আজি দুখমুক্ত হ'ব নে তেওঁলোকৰ ৰঙাঘৰৰ আলহী হ'ব সেয়া আজি কিছু সময় পিছতে গম পোৱা যাব সেইসকলৰ ভিতৰত আছে মৌচুমী শইকীয়া সংঘমিত্ৰা শ্যাম কবিন কিলিংপি সত্যনাথ ডেকা শ্বাহিদ আজিফ হক বিশ্বজিৎ দলে ৰোশন ৰৈফ দীপাংক বাৰিক বিদ্যুৎ কুমাৰ দাস ঋতুৰাজ সোণোৱাল অল্পনা দেউৰী প্ৰিয়ংকা বৰা বৰ্ণালী মেধি সুইটি বৰা হাজৰিকা মফিদা বেগম শইকীয়া বিউটি গগৈ ফিৰোজ মৰাণ প্ৰীতি দাস কেশৱানন্দ বৰা অঞ্জন লয়িং জয়ন্তজিৎ দাস কল্যাণ শৰ্মা প্ৰণৱ ভৰালী বিপুল কুমাৰ ডেকা কমল কৃষ্ণ দাস জ্যোতিৰেখা দাস অলোক কুমাৰ মালী ফণীন্দ্ৰ শইকীয়া প্ৰাঞ্জল বৰ্মন ধুতিৰঞ্জন ৰয় জয়ন্ত চাবুকধৰা জ্যোতিবন দত্ত বৈচিত্ৰ হাকমাউচা ৰুখেশ্বৰ টিমুং আৰু হয়ঞ্জলি জহৰী এই কেইগৰাকী হৈছে আজিৰ দিনটোত বিচাৰ হ'বলগীয়া তেওঁলোক বিষয়া কাৰণ ইয়াৰ ভিতৰত এগৰাকী এডিও আছে জ্যোতিৰেখা দাস যিয়ে এণ্টি কৰাপশ্যনৰ হাতত উৎকোচ লৈ ধৰা পৰিছিল সেইগৰাকীও বৰ্তমান তেওঁ নিলম্বিত হৈ আছে মুঠৰ ওপৰত ক'বলৈ গ'লে তেওঁলোকে নিজেই 15 লাখ যি টকা তেওঁলোকে দি সেই মুহূৰ্তত চাকৰি গ্ৰহণ কৰিছিল আৰু তাৰপিছত তেওঁলোকে যি ধনৰ খক দেখিবলৈ পোৱা গৈছিল জ্যোতিৰেখাৰ ক্ষেত্ৰত তেওঁ দৰঙৰ এডিও আছিল আৰু সেই এডিওগৰাকীও উৎকোচ লৈ এণ্টি কৰাপশ্যনৰ হাতত ধৰা পৰিছিল মুঠৰ ওপৰত ক'বলৈ গ'লে আজিৰ দিনটোত বৃহৎ ৰায় প্ৰদান কৰিব ন্যায়াধীশ দীপক ঠাকুৰীয়াই কিছু মুহূৰ্তৰ পিছতে এইসকলৰ ন্যায় ঘোষণা কৰিব আচলতে কি হ'ব ৰায় দিব তেওঁলোক সঁচাকৈ দুখী আছিল তেওঁলোকে সঁচাকৈ 15 লাখ টকা দি চাকৰি লৈছিল নে মেধাৰ ভিত্তিত তেওঁলোকে চাকৰি লৈছিল সেয়া গম পোৱা যাব কিছু মুহূৰ্তৰ পিছতে আৰু এই মুহূৰ্তত আমি জনাব বিচাৰিছোঁ বিশেষ ন্যায়াধীশ আদালতে কিছু সময় পিছতে এই চূড়ান্ত ৰায় দিব সুমন্ত হয় মনোজ ইয়াৰ পূৰ্বেও দেখিবলৈ পোৱা গৈছিল প্ৰতীক থুপেৰ নেতৃত্বত যি আচলতে তদন্ত চলিছিল বিপ্লৱ শৰ্মা আয়োগৰ পাছত যি তদন্ত চলিছিল সেই সকলো তদন্ত কিন্তু ফুটুকাৰ ফেনত পৰিণত হোৱা পৰিলক্ষিত হৈছিল কেইবাগৰাকীও APS বিষয়াৰ বিৰুদ্ধে অভিযোগ উত্থাপন হৈছিল ACS বিষয়াৰ বিৰুদ্ধে অভিযোগ উত্থাপন হৈছিল আনহে নালাগে 100ৰ পৰা 150 নম্বৰকৈ তেওঁলোকক বৃদ্ধি কৰি দিয়া হৈছিল ৰাকেশ পালেন কোম্পানীয়ে আৰু তাৰ পাছত নগদ 20 লাখ 30 লাখ 25 লাখ টকা পৰ্যন্ত তেওঁলোকক চাকৰি দিয়া হৈছিল সেই সকলো কিন্তু বৰ্তমান ফুটুকাৰ ফেনত পৰিণত হৈছে প্ৰতীক থুপে কি কৰিলে সেয়া আমি দেখিলো বিপ্লৱ শৰ্মা আয়োগৰ পাছত যি ধৰণৰ তদন্ত ঘোষণা কৰা হৈছিল ইটোৰ পাছত সিটোকৈ অভিযোগ উত্থাপন হৈছিল সেই সকলোবোৰ কিন্তু ফুটুকাৰ ফেনতহে পৰিণত হ'ল তাৰ পাছতো আজিৰ দিনটোত যি ৰায়দান প্ৰদান কৰিব সেয়া নিশ্চয়কৈ আশাব্যঞ্জক হ'ব বুলি অসমৰ জনতাই আশা প্ৰকাশ কৰিছে এই মুহূৰ্তত
নিশ্চয় ক'ব লাগিব যে APSC এনেকুৱা এটা পৰীক্ষা যিটো পৰীক্ষাৰ বাবে মেধাৰ ভিত্তিত যিসকল ছাত্ৰ ছাত্ৰী বা যিসকল পৰীক্ষাৰ্থীয়ে পৰীক্ষা দিম বুলি এটা ভাল চাকৰি কৰিম বুলি তেওঁলোকে মেধাৰ ভিত্তিত ভাবি থাকে বা চাই থাকে সেইসকল মেধাভিত্তিক ছাত্ৰ ছাত্ৰীয়ে আজিৰ তাৰিখত এই যিটো কেলেংকাৰী বৃহৎ কেলেংকাৰী হ'ল ৰাকেশ পাল বাহিনীয়ে যিটো কেলেংকাৰী সংঘটিত কৰিলে 2013-14 বৰ্ষত এই কেলেংকাৰীৰ পিছত কিন্তু মেধাভিত্তিক ছাত্ৰ ছাত্ৰীসকলে কিন্তু এই যিটো পৰীক্ষা এই পৰীক্ষাটোৰ সন্দৰ্ভত তেওঁলোকৰ কিন্তু ভাৰসাম্য আচলতে হেৰাই গৈছে বুলি ক'লেও ভুল কোৱা নহ'ব আজি যিটো ৰায়দান কৰা হ'ব কিছু মুহূৰ্তৰ পিছতে এই ৰায়দানৰ পিছত যদি সঁচাকৈয়ে নিকাভাৱে তেওঁলোকে যদি আজি এই গোচৰটোত সঁচাকৈ তেওঁলোকে দোষী সাব্যস্ত হয় সঁচাকৈ তেওঁলোকে যদি দুখ কৰিছে তেনেহ'লে তেওঁলোকক আজিৰ দিনটোত তেওঁলোকক কিছু মুহূৰ্তৰ পিছতে হয়তো ৰঙাঘৰৰ আলহী ৰঙাঘৰৰ ভাত খাব লাগিব আৰু যদিহে এই গোটেই বিষয়টো নিকাভাৱে যদি বিচাৰ প্ৰক্ৰিয়া সম্পন্ন হয় তেতিয়াহ'লে কিন্তু সেই পুনৰ যিটো আশা পুনৰ যিটো ভৰসা এই যিটো APSC পৰীক্ষাৰ সন্দৰ্ভত এই ভৰসা কিন্তু পুনৰ ঘূৰি আহিব ছাত্ৰ ছাত্ৰীসকলৰ বাবে NB নিউজ সহজ সৰল ভাষাত নৱভাৰতৰ কথা